নম্বর ভদ্রকেও কিন্তু দিয়া নাই তারপর এটা করা হয়েছে আজি এসপ্তাহ মাতা কিয় আমাৰ আঠিয়াবাৰী অঞ্চলত এটা খুবেই দুখ লগা ঘটনা ঘটিছে। আমাৰ এজন একদম মানে উঠাম ডেকা মানে চুইচাইড কৰিছে যোৱাকালি ৰাতি। আজি আমি মাকে দেখিলে ৰাতিপুৱা চুইচাইড হৈ আছে। এতিয়া মানে চিঞৰ বাখৰ লগাৰ পিছত গাঁৱৰ মানুহখিনি ওলাই গ'ল তালৈ। তাৰপিছত গাঁৱৰ মানুহখিনিয়ে থানাত যোগাযোগ কৰিলে। এতিয়া আমি পষ্টমৰ্টেম কৰা আনিছে। এতিয়া ঘটনাটো এনেকুৱা, তেওঁ যিজনে আজি মানে আত্মহত্যা কৰিছে তেওঁৰ ভায়েক অঞ্জন দাস। তেওঁ এটা বন্ধন বেংকৰ কাৰেণ্ট একাউণ্ট খোলাৰ কাৰণে কংকন দাস নামৰ ল'ৰা এজনৰ লগত যোগাযোগ কৰি একাউণ্ট এটা খুলিছিল নলবাৰী শাখাত। তাৰপিছত তেওঁলোকে কৈছিলে মানে কাৰেণ্ট একাউণ্টটো খুলিলে আপোনালোকে এটা লোন পাব, বিজনেছ লোন পাব। গতিকে একাউণ্টটো খোলা তাৰমানে যিজনে খুলিছিলে তেওঁ জানে তেওঁৰ খুবেই অভাৱ বুলি। সেই যিহেতু ক'লে লোন পাব বুলি তেওঁ একাউণ্টটো খুলিলে। খোলাৰ পিছত তেওঁলোকে ক'লে মানে যিজনে কংকন দাসে ক'লে বোলে ইমান সোনকালে লোন নহয়, আপোনালোকে লেনদেন কৰক কিছুদিন। তেওঁলোকে সেই অনুমতে লেনদেন কৰিলে। লেনদেন কৰাৰ পিছত এওঁ ফোন কৰি থাকে মাজে মাজে, লোনটো কি হ'ল। তাৰপিছত তেওঁ কৈছে ইমান সোনকালে নহয়, লেনদেন কৰিব লাগিব। তাৰপিছত বহুদিন পাছত ক'লে, দুমাহমান পাছত ক'লে বোলে আপোনালোকৰ লোনটো নহয়। তাৰপিছত একাউণ্টটো মানে লেনদেনটো বন্ধ কৰি দিলে। বন্ধ কৰাৰ পিছত সেইভাগে পৰি আছে একাউণ্টটো। তাৰপিছত যোৱা 6 তাৰিখে 6 মে'ত ৰাজস্থানৰ পৰা ক্ৰাইম ব্ৰাঞ্চৰ পৰা 3জন পুলিচ আহিছিলে। আহি আমাৰ থানাত আহি যোগাযোগ কৰিছে আৰু অঞ্জন দাসৰ দোকানৰ পৰা উঠাই আনি ইয়াতে সোধপোছ কৰিছে ঘটনাটোৰ বিষয়ে। আৰু তেওঁলোকে এটা ষ্টেটমেণ্ট আনিছে কেনেকৈ কি স্কেম কৰিছে বুলি। তেওঁতো একো জানাই নাই কি স্কেম হৈছে কি হোৱা নাই। তাৰপিছত তেওঁলোকক আমি অলপ অনুমতি মানে আবেদন নিবেদন কৰাৰ পিছত তেওঁলোকে এখন নটিচ দি গৈছে। অহা 25 মে'ত হাজিৰ হ'ব দিছে ৰাজস্থানত, সকলো মানে এভিডেঞ্চ লৈ কিনে। আমি এইবিলাক গোটাই আছোঁ। আৰু সেই কংকন দাস নামৰ ব্যক্তিজনকো আমি যোগাযোগ কৰি আছোঁ, কিন্তু আজিলৈ কংকন দাসে আমাক মানে লগ দিয়া নাই। ফোন ৰিচিভ কৰি আছে কিন্তু লগ দিয়া নাই। এতিয়া গোটেইখিনি আমি এভিডেঞ্চ গোটোৱাত লাগি আছোঁ। যোৱাকালিও আমি গৈছিলোঁ বেংকত, কি কয় নলবাৰী বন্ধন বেংকত। তেওঁলোকে খালি সেই দিব পাৰে, ষ্টেটমেণ্ট দিব পাৰে, কিন্তু বাকী যিবিলাক তথ্য আমি একাউণ্ট খোলা মানে ডকুমেণ্টছ। কংকন দাসে আমি জনাত বন্ধন বেংকত কাম নকৰে। কিবা এনে ফেচবুকত কাশ্যপ বুলি লিখে কংকন কাশ্যপ, কিন্তু নাম কংকন দাস। মানে তেওঁ বন্ধন বেংকত কাম নকৰে। তেওঁ কিবা পিৰামল নে কি এটা ফাইনেন্স কোম্পানীত কাম কৰে। আমি গম পোৱাত কালি গৈ গম পাইছোঁ। আজি ঘটনাটো মানে এতিয়াতো তেওঁ চুইচাইড কৰিলে। দীপাংকৰ দাস বুলি, অঞ্জন দাসৰ দদায়েক, মানে চুইচাইড কৰিলে। তেওঁ বহুত মানে টেনশ্যন পাইছে, মানে একদম ঘৰত একোৱেই নাই তাহাঁতৰ। গতিকে ইমান টকা কি কৰিম কি নকৰিম ভয়ো খাইছে। কি ক'লে টকা এনে আমি আপ টু ডেট কৰাত এনে কেছটো লাগিছে 23 লাখ টকাৰ, কিন্তু আমি আপ টু ডেট কৰাত 19 লাখ কিবা 1 কোটি কিবা লাখ টকা সিমান ট্ৰেঞ্জেকশ্যন দেখাইছে। গতিকে কোনোবাই 23 লাখ টকাত এজাহাৰ দিছে, আৰু কোনোবাই দিব। তাৰে পাছত আপোনাৰ ইনকাম টেক্সৰ পৰা নটিচ আহিব। সেইটো ভয় খাই মাত্ৰ কিবা কিবি খেলি মেলি হৈ তেওঁ যোৱাকালি ৰাতি হয়তো মানে চুইচাইড কৰিছে। আৰু ৰাতিপুৱাই দেখিছে মাকে। গতিকে আমাক উচিত ন্যায় লাগে বুলি, আৰু কংকন দাস নামৰ ব্যক্তিজনক সোধা পোছাৰ কাৰণে নাইবা কি কাৰণত কি কৰিলে, কেনেকৈ কি কৰিলে, সেইটো কৰাৰ কাৰণে আজি আমাৰ এখন ৰাইজে এজাহাৰ দিয়াৰ কাৰণে আহিছে থানাত। আৰু এজাহাৰখন দিয়া হ'ল চাগে এতিয়া আঠিয়াবাৰী আউটপোষ্টত। গতিকে আমি এতিয়া উচিত ন্যায় বিচাৰোঁ। আমাৰ যিহেতু এজন গ'লে, অকল অঞ্জন দাসৰ ক্ষেত্ৰতে এইটো কাম হোৱা নাই। আঠিয়াবাৰীৰ কংকন দাসৰ থ্ৰুৰে যিমানকেইটা একাউণ্ট খুলিছিলে প্ৰত্যেকটা